1 2 3 এয়া চাওক আপোনালোকে 150 cc এয়া টিভিএছে আচৰিত ফিচাৰ্ছৰ সৈতে বজাৰত বিক্ৰীৰ বাবে মুকলি কৰিছে নতুন স্কুটি। এয়া আজি আপোনালোকক দেখুৱাম। মই আহিছোঁ তেজপুৰ টিভিএছ শ্ব'ৰুমত আৰু ক'ত আছোঁ সেয়া ইয়াতে কৰ্মৰত দাদাগৰাকী এড্ৰেছটো সম্পূৰ্ণ আপোনালোকক দি দিব। আৰু আপোনালোকে স্ক্ৰীণত দেখি আছে নতুন নতুন কালাৰৰ সৈতে ডিজাইনৰ সৈতে মডিফাইডৰ সৈতে টিভিএছে বাইক লঞ্চ কৰিছে। বাইক আহি গৈছে বিক্ৰীৰ বাবে, গতিকে আপোনালোকে নিব পাৰিব। নতুন নতুন ফিচাৰ্ছ এড হৈছে। আগৰ টিভিএছ এতিয়া আৰু নাই। এতিয়া ইভিৰ পৰা আৰম্ভ কৰি পেলাই মানে ইন্ধন চালিত সকলোতে এতিয়া চেঞ্জ হৈছে, মডিফাইড হৈছে। স্কুটিত আপুনি যিকোনো স্কুটিত এতিয়া মোবাইল চাৰ্জৰ কাৰণে ট্ৰেভেলিঙৰ কাৰণে সম্পূৰ্ণ সুবিধা দিছে। বাইক এখনো যদি লয় আপোনালোকে তাতো মোবাইল চাৰ্জৰ পৰা আৰম্ভ কৰি পেলাই সকলো সুবিধা দিছে। আৰু কি কি ফিচাৰ্ছ দিছে মইতো ইমান ক'ব নোৱাৰিম, কিন্তু ইয়াতে কৰ্মৰত দাদাগৰাকীয়ে আপোনালোকক জনাব। প্ৰথমে আপোনালোকে দাদাগৰাকীৰ সৈতে পৰিচয় কৰি লওক আৰু এড্ৰেছটো জানি লওক। আৰু আজি আপোনালোকক মানে নতুন গাড়ী কি বজাৰত আহিছে সেয়া আমি দেখুৱাবলৈ যত্ন কৰিম। এইগৰাকী হ'ল ইয়াতে কৰ্মৰত দাদা আপোনাৰ শুভ নাম জনাব। নমস্কাৰ, মোৰ নাম আকাশ সাহা। আচ্ছা, ক'ত আছে আপোনাৰ টিভিএছ শ্ব'ৰুম? মোৰ টিভিএছ শ্ব'ৰুমটো আছে আপোনাৰ ইয়াত কেতিকিবাৰী এয়াৰটেল অফিচৰ অপজিট অটো হাইটেক ডিষ্ট্ৰিবিউটৰ বুলি লিখা আছে। আচ্ছা, আৰু মোক ফোন কৰি জনাইছিলে যে আজি নতুনকৈ লঞ্চ কৰা হ'ব। কি ফিচাৰ্ছ আছে, কি গাড়ী আছে সেয়া নাজানো, ভিতৰত সোমাই গৈ আছোঁ আহক। আৰু এইসমূহতো নিউ শ্বেপত আহিছে ন, নিউ মডেলত আহিছে। এয়া বাইকো নিব পাৰিব, কিন্তু স্কুটিৰ বজাৰত আপোনালোকক দেখুৱাম। এয়া আছে, এয়া কি আছে এতিয়াও আমি ক'ব নোৱাৰোঁ, কিন্তু 150 cc আহিছে বুলি জানিব পাৰি। আগতেতো 125 cc আছিল ন। আঁতৰাব লাগিব। এতিয়া ইয়াৰ যেতিয়া আমি কাপোৰটো আঁতৰাই দিম তেতিয়া আপোনালোকে গম পাব যে ইয়াৰ ভিতৰত আছে কি। ৰেডি আছে আপুনি? 1 2 3 এয়া চাওক আপোনালোকে 150 cc এয়া স্কুটি। ইয়াৰ ওপৰতো আৰু এক ভেৰিয়েণ্ট আছে, ছেইম মডেল, কিন্তু আৰু এক ভেৰিয়েণ্ট আছে, নতুন ফিচাৰ্ছ আছে। গতিকে ইয়াত কি কি ফিচাৰ্ছ আছে সেয়া আপোনালোকক জনাম। গতিকে বলক আমি আৰম্ভ কৰোঁ যে ইয়াত কি কি ফিচাৰ্ছ আছে। আপোনালোকেতো এড্ৰেছটো গমেই পাইছে, কিন্তু হেডলাইটৰ অৱস্থা চাওক আপোনালোকে। ইয়াতে ষ্টাৰ্ট দি প্ৰথমে দেখুৱাই দিয়ক যে ইয়াৰ চাউণ্ডটো কেনেকুৱা। বঢ়িয়া চাউণ্ডৰ সৈতে আহিছে না, ধুনীয়া চাউণ্ড আহিছে। আৰু কি কি ফিচাৰ্ছ আহিছে ইয়াতে? প্ৰজেক্টৰ হেডলাইট ইয়াতে 4টা আছে। ইয়াত 4টা প্ৰজেক্টৰ হেডলেম্প আহিব, লগতে ইণ্ডিকেটেড ডিআৰএল আহিব, লগতে হেজাৰ লেম্প আহি যাব পুৰা ফ্ৰণ্ট সাইড আপ। আৰু প্ৰজেক্টৰ হেডলাইট 4টা আছে, ডিআৰএল আছে, আৰু লগতে আপোনাৰ এইটো ইয়াত এবিএছও আহিছে নতুন, যোনটো এন্টি লক ব্ৰেকিং সিস্টেম ইয়াতে পাই যাব। লগতে আগত নাছিলে। আচ্ছা, 150 cc। ঠিক আছে। আপোনাৰ এৰোডাইনামিক উইংলেটছ আহিব ইয়াত নতুনকে। লগতে আপোনাৰ ইয়াত ট্ৰেকশন কন্ট্ৰলো আহিব। আচ্ছা, সিকিউৰিটি সিস্টেম কি আহিছে? সিকিউৰিটি সিস্টেম যেনেকুৱা মিটাৰটো দেখুৱাই। কওক মিটাৰ মই দেখুৱাই আছোঁ, আপুনি কওক। ইয়াত চাব পাৰে, ইয়াত নতুনকে দুটা মোড আহিছে, ৰেচ মোড এণ্ড স্পৰ্ট মোড। নৰ্মেলি আপুনি যেতিয়া ষ্টাৰ্ট কৰিব ইয়াত ৰেচ মোডত থাকিব। যেতিয়া আপোনাৰ পাৱাৰ বেছি লাগে, আপগ্ৰেড পাৱাৰ লাগে, তেতিয়া আপুনি স্পৰ্ট মোডত সুইচ কৰিব পাৰিব। এইটো তেনেকুৱা ৰেচ মোডত আহিব। আচ্ছা, এইটো সেফটি। এতিয়া আপোনালোকক দেখুৱাই আছোঁ ইয়াতে মোবাইলৰ লগত কানেক্ট হয়, মোবাইলৰ লগত কানেক্ট হৈ যাব। প্লাছ বহুত কেইটা আপডেটো পাব আপুনি, যেনেকুৱা এলেক্সা ইণ্টিগ্ৰেটেড, স্মাৰ্ট ৱাচ কানেক্টিভিটি, লাষ্ট পাৰ্কিং, প্লাছ আপোনাৰ য'ত যদি আপোনাৰ গাড়ীটো ক্ৰেছ হয় ক্ৰেছ এলাৰ্টটো আহিব। লগতে আৰু বহুত 50+ কানেক্টেড ফিচাৰ হ'ব ইয়াতে। আচ্ছা, অনলাইন নেভিগেশ্যন, কল এলাৰ্ট, এছএমএছ এলাৰ্ট, 50+ কানেক্টিভিটি আছে ইয়াতে না। এই স্কুটি নতুনকৈ লঞ্চ হৈছে। ইয়াতে চাওক আপোনালোকে কানেক্টিভিটি 50+ ইয়াতে ফিচাৰ্ছ আছে। আৰু ইয়াতে ইঞ্জিনো 4 চকাৰ নিচিনা ইঞ্জিনো শ্ব' কৰে ন, ইঞ্জিনো শ্ব' কৰে, ট্ৰেকশন কণ্ট্ৰল আহি যাব, এবিএছৰ চিম্বল আহি যাব ইয়াত। আৰু বাকি আগত যেনেকুৱা চাৰ্জিং পইণ্টটো আছে, চাৰ্জিং পইণ্টটো আছে ভিতৰত আছে। আচ্ছা, ইয়াত ভিতৰত দেখুৱাই দি আছোঁ। এইটো কিন্তু ইন্ধন চালিত হয় ন? ইন্ধন চালিত। ইয়াত আপোনাৰ চাৰ্জিং পইণ্ট আহি যাব, ইউএছবি পোৰ্ট। আচ্ছা, এইটো ইউএছবি আপোনালোকক দেখুৱাই দিছোঁ। ঠিক আছে। আৰু আগত যেনেকুৱা স্কুটিটো কি হয়, আপুনি ডিগ্ৰী খুলিব গ'লে চাবিটো বেক চাইডে লগাব লাগে, কিন্তু এতিয়া কি হ'ল আপোনাৰ অল ইন ওৱান লক আহি গ'ল এণ্ট্ৰকত। যেহেতু আপুনি সিটৰ পৰা নামিব নালাগে, ইয়াতে ফুলো মানে ৰিফিল কৰিব এটাতে পাৰিব। আছে না, ইফালে লেফট ৰাইটতে
ইয়াৰ পৰা আপুনি ডিগ্গিও খুলিব পাৰিব প্লাছ হুম। ফিউলো ভৰাব পাৰিব চব ইয়াতে আহিব ওকে ঠিক আছে বাৰু মানে স্মুথ দিছে স্মুথ টিভিএছে স্মুথ টিভিএছে এয়া এয়া আপোনাৰ নতুনকৈ 150 লঞ্চ ইঞ্জিন কৰিছে হ'ব পুৰা। আচ্ছা হা 150cc ইঞ্জিন দিছে স্মুথ একদম টিভিএছৰ আৰু ইয়াৰ একদম মিনিমাম ডাউন পে'মেণ্ট কিমান দিব পাৰি মিনিমাম ডাউন পেমেন্ট আপোনাৰ 25 পৰা ষ্টাৰ্টিং হৈ যাব 25,000 ডাউন পে'মেণ্ট দিলে লৈ যাব পাৰি লৈ যাব পাৰিব কিমান টাইম লাগিব লোন কৰাওঁতে লোন কৰাওঁতে হাইটো 10 মিনিট লাগিব 10 মিনিটত আপুনি লোন এপ্ৰুভ হৈ যাব না গতিকে এয়া আছিলে ইয়াৰ ওপৰত আৰু এক ভেৰিয়েণ্ট আছে আৰু ইয়াত কালাৰ অপশ্যন কি আছে ইয়াত টোটেলি আপোনাৰ 4টা কালাৰ আহিব যেনেকৈ এইটো কালাৰ হ'ল আপোনাৰ ৰেচিং ৰেড এইটো ৰেচিং ৰেড কালাৰ লগতে আৰু এটা কালাৰ আহিছে আমাৰ এতিয়া বৰ্তমান এভেইলেবল আছে টাৰ্বো ব্লু লগতে আৰু দুটা কালাৰ আহে যোনটো টপ মডেলত আহে নাইট্ৰো গ্ৰীণ আৰু ষ্টাইলিছ ৰেড আচ্ছা গতিকে ইয়াতে কালাৰ অপশ্যন আছে আপোনালোকে বাছি বাছি লৈ যাব পাৰিব আৰু ইয়াৰ মূল্য কিমান ইয়াৰ মূল্য আছে আপোনাৰ 1,30,644 ইয়াৰ ওপৰত যিখন মডেল যোনটো টপ মডেল আহিব এইটো আপোনাৰ আহিব 1,38,600 আচ্ছা ঠিক আছে গতিকে কেৱল যে এয়াই আপোনালোকে নিব পাৰিব নহয় স্কুটি আৰু আছে 125cc আৰু আছে অন্যান্য স্কুটি আপোনালোকে নিব পাৰিব এয়া চাওক আপোনালোকে এয়া অন্যান্য স্কুটি আছে মিনিমাম কিমান টকাৰ স্কুটি আছে ইয়াতে মিনিমাম মানে ডাউন পেমেন্ট আপুনি ধৰক 5,000তো জুপিটাৰ 110 যোনটো বেছ মডেল এইটো ওলাই যাব এন্ট্ৰকৰ বেছ মডেল ওলাই যাব যোনটো আছে আচ্ছা এন্ট্ৰকৰ বেছ মডেল এইটো আপোনাৰ এন্ট্ৰক 125 ৰ টপ মডেল আছে XT মডেলটো এইটো সেকেন্ড টপ হ'ব XP নিউ কালাৰ আচ্ছা এয়া সেকেন্ড টপ গতিকে লগত আপোনাৰ ইলেক্ট্ৰিক স্কুটিও আছে তাতে ইভি সেগমেন্টৰো আছে ইভিটো পাই যাব মানে ইয়াতে এবাৰ চাৰ্জ দিলে কিমান কিলোমিটাৰ দিয়ে এইটো মডেল আপোনাৰ একবাৰ চাৰ্জ দিলে 85 কিলোমিটাৰ চলাব পাৰিব আচ্ছা লগতে এইটো এবাৰ চাৰ্জ দিলে কিমান টকা খৰচ হয় এইটো আপোনাৰ 12 টকা মান আহে 12 টকা মান মানে 1 কিলোমিটাৰ 1 টকাও নাযায় তাতকৈ কম মানে 50 পইচা খৰচ কৰি আপোনালোকে 1 কিলোমিটাৰ আৰামছে যাব পাৰি আছে 50 পইচা খৰচ কৰি পেলাই 1 কিলোমিটাৰ যাব পাৰি আছে মানে টিভিএছৰ ভিতৰত এই সিস্টেমটো দিছে টিভিএছ ইভিত আছে ইভি টিভিএছৰ পৰা আপোনালোকে IQ3e এইটো S মডেল না IQ এইটো S মডেলৰ পৰা আৰম্ভ কৰি যিখিনি ইয়াতে আছে সকলো মডেল আপোনালোকে ইয়াৰ পৰা IQ নৰ্মেল ইলেক্ট্ৰিক যিটো আছে নৰ্মেল মডেল এইখিনিও আপোনালোকে মাত্ৰ 50 পইচা খৰচ কৰি অৰ্থাৎ 1 টকাও নহয় তাৰ আধা টকাত আপোনালোকে যাব পাৰি আছে 1 কিলোমিটাৰ অৰ্থাৎ যদি আপুনি 50 কিলোমিটাৰ যায় তেতিয়া আপোনাৰ 50 টকা খৰচ নহয় 12 টকা খৰচ হ'ব 12 টকা খৰচত আপোনালোকে 50 কিলোমিটাৰ যাব পাৰি 85 কিলোমিটাৰ যাব পাৰি 12 টকা খৰচ 12 টকা খৰচত 85 কিলোমিটাৰ আৰু যোনটো ইয়াৰ আপাৰ ভেৰিয়েন্টটো আছে এইটো আপোনাৰ একবাৰ চাৰ্জ দিলে 105 কিলোমিটাৰ চলিব এইটো মডেল ওয়াও ঠিক আছে এতিয়া আমি বাইকত আহি আছো বাইকতো নতুন হেৰি আহিছে এয়া কি মডেল এইটো আপোনাৰ ৰনিন সেকেন্ড বেছ মডেল আচ্ছা সেকেন্ড বেছ কিমান প্ৰাইস এইটো আপোনাৰ আহি যাব 1,90,000 আচ্ছা ডাউন পেমেন্ট কিমান দিব লাগিব এইটোত আপোনাৰ 35 দিলে আহি যাব আচ্ছা নৱপ্ৰজন্মই খুব বিচাৰে না এখন কি এইটো আপোনাৰ RTR 310 আচ্ছা সেম মডেল না কালাৰ দুটো বেলেগ আছে আচ্ছা RTR 310 আচ্ছা কিমান প্ৰাইস এইটো আপোনাৰ আহি যাব 2,96,000 আচ্ছা ডাউন পেমেন্ট কিমান দিব লাগিব এইটোত আপোনাৰ ডাউন পেমেন্ট আহি যাব অলমোস্ট 1 লাখ ডাউন পেমেন্ট দিলে আপুনি লৈ যাব পাৰিব যদি সিভিল ভাল আছে 750 প্লাস আছে তেনেহলে 80,000 ত ওলাই যাব আচ্ছা এখনতো দেখুৱালৈ বাৰু আগতে ন এখন সেম নেকি এখন ৰেডিয়ন হয় ৰনিন আচ্ছা ঠিক আছে এইটো এখন টপ মডেল না এখনৰ প্ৰাইস কিমান ৰনিন 1,98,000 আচ্ছা এখন আমাৰ আপাচি যোনটো নতুন 160cc লঞ্চ হৈছে প্ৰজেক্টৰ হেডল্যাম্প DFT ডিসপ্লে ওয়াও এইটো নিউকে নতুনকে লঞ্চ হোৱা RTR কিমান প্ৰাইস এইটো আপোনাৰ 1,57,000 আচ্ছা কিমান দিব লাগিব ডাউন পেমেন্ট এইটো আপোনাৰ 40 মানত ওলাই যাব এখনো ইয়াৰ সিমিলাৰ হয় ইয়াত আপোনাৰ এইটো যোনটো নতুন মডেল তাৰ আগৰ মডেলটো এইটো লঞ্চ হৈছিলে এটা আপোনাৰ USD মডেল হয় আপাচি কিমান প্ৰাইস এটা আপোনাৰ 1,56,000 আচ্ছা কিমান দিব লাগিব এখন নিব হলে এইটো অলমোস্ট সেম হয় তাৰ লগত সেম হয় বাকি আৰু আছে গাড়ী আপোনালোকে নিব পাৰিব ইয়াতে কেৱল যে স্কুটিয়ে নহয় ফাকতে সকলো দেখুৱাই দিলো আৰু বেছি দীঘলীয়া নকৰো 10 মিনিটৰ ওপৰত কৈ গৈছে গতিকে আপোনালোকে আহি পেলাই ইয়াতে নিজে চইচ কৰি পেলাই আপোনাৰ বাইক লাগে ৰেচিং বাইক লাগে ৰেচিং স্কুটি লাগে সকলো অপচন আছে মানে স্কুটাৰৰ পৰা আৰম্ভ কৰি মানে বাইক লৈকে সকলো আছে মটৰচাইকেলৰ ফেচিলিটি ইয়াতে আছে